আৰু গাইছ কেনেকৈ মানে চলিব এই চাকা আছে এনেকৈ এনেকৈ চলি যাব এই চাব পাৰে তলত চাকা টাকা আছে এনে আৰু ইফালে মানুহটো মানে এই তলেদি এনেকৈ সোমাই যাব এই তলত থাকিব মানুহটো এনেকৈ মানে চলাই থাকিব এনাকোণ্ডা এইবিলাক যে আপোনালোকে দেখা পাইছে চব মানে বেতৰ এইবিলাক হয় আপোনালোকে চাব পাৰে আপুনি মানে এই বস্তুটো কিমান বছৰৰ পৰা বনাইছে 13 বছৰ বয়সৰ পৰা বনাইছে এবাৰ মানে কুৱাৰাৰ ৰাখত আপুনি মানে এনেকৈ মানে ডাইনোসৰ ধৰক আৰু মানে এনাকোণ্ডা এনেকৈ আপুনিয়ে বনাইছে নেক্সট ভিডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ আৰু যোৱাকালি দেখাইছিলোঁ তাৰমানে যোৱাকালি নহয় দিয়কচোন তাৰে একেদিনাই দেখাইছোঁ পাৰচাউচি ৰাসৰ প্ৰস্তুতি আজি যাই আছোঁ মানে কুৱাৰা ৰাসৰ প্ৰস্তুতি মানে বহুত ধুনীয়া ধুনীয়া বস্তু নতুন নতুন বস্তু বুলি সংযোজন কৰিছে মানে নতুনকৈ বনাইছে তো কি কেনেকুৱা নতুন নতুন বস্তু আহিছে তো আপোনাক দেখাবলৈ যাই আছোঁ তো গাইজ ব্লগ পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ আৰু ইফালে আছে সুমিত ইউটিউবতো আবিৰ্ভাৱ হৈ গৈছে তো ইয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগৰ চেনেলটো আছে না আগৰ চেনেলটো নাই বৰ্তমান এটি ডিলিট হৈ গৈছে তো এটা নতুনকৈ এটা খুলিছোঁ তো গাইজ মানে লিংকটো দি আছোঁ ডেছক্ৰিপশ্যনত চাই বুলি আপোনালোকে আৰু গাইজ এইবাৰ ৰাস প্ৰতিযোগিতা মানে কি ৰাস উৎসৱত এইবাৰ আমাৰ কুৱাৰাত এইবাৰ ইমান ধুনীয়া হৈছে না গাইজ তো কৈছোঁ আপোনালোকে ভিডিঅ' চাওক তাৰ বাকীখিনি আপোনালোকে গম পাই যাব আৰু তো ব্লগ পলম নকৰি আমি তালৈ যাই আছোঁ আপোনালোক এনেকৈ যাই আছোঁ যাই মানে আহি পালোঁ দিয়ক কুৱাৰা এই চকটো পালোঁ মানে সেইফালে সন্মুখেদি আৰু কুৱাৰা যিখন ৰাস মহোৎসৱ হয় ৰাস হয় সেইখন এই দেখাই পালে আপোনালোকে ইয়াৰ চক এখন মানে ৰাস মহোৎসৱ এনেকুৱা আপোনালোক দেখাইছোঁ এতিয়া ব্লগ তো গাইজ এনেকুৱা আহি বোলো কুৱাৰা ৰাস মহোৎসৱ য'ত হয় মানে ইয়াতে হয় কুৱাৰা চকতে আৰু এইফালে গ'লে আপোনালোকে পাব নিত্যানন্দ এইটো চকেদি এনেকৈ আৰু ইফালে যদি আপোনালোকে যে ইফালে গোবিন্দপুৰ পাঠশালা উঠিব পাৰে আৰু ইফালে পাৰচাউচি উঠিব পাৰে আৰু ইফালে গেট চেট দি দিছে এনেকৈ আৰু এয়া চাব পাৰে এখন মানে পোষ্টাৰ এনেকৈ বনাইছে এই পোষ্টাৰখন চাব 84তম ৰাস মহোৎসৱ মানে এয়া চাব পাৰে আৰু এইবাৰ নতুন নতুন বস্তু হৈছে এনেকৈ চাব পাৰে গায়ক আছে এইবিলাক চাওক মানে মানুহ কিন্তু গায়ক আছে মুম্বাইৰ পৰা প্ৰতিষ্ঠিত অনন্ত দাস আৰু ইফালে ডাইনোসৰ আছে এনাকোণ্ডা আছে নতুন নতুন বস্তু এইখিনি পঢ়ি লওক আপোনালোকে এয়া চাওক 5 দিন মানে ৰাস হয় 5 তাৰিখৰ পৰা আপোনালোকৰ 9 তাৰিখলৈ ৰাস এয়া চাওক আপোনালোকে আৰু এতিয়া সোমাই যাওঁ ভিতৰত কি আছে আপোনালোক দেখাই যাওঁ এনেকৈ ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰলৈ সোমাই আহি আপোনালোকে দেখা পাব এইখন মানে ষ্টেজ এখন মানে স্থায়ী মানে ষ্টেজ হয় এয়া চাওক আপোনালোকে মানে আৰু ইফালে দোকানবিলাক আহিছে এইবিলাক দোকান আৰু সিফালে জিলাপিৰ দোকানো আহিছে এয়া চাওক আপোনালোকে আৰু এইখিনি আৰু পৰিৱেশটো আৰু পাছফালে কি আছে আপোনাক বঢ়িয়াকৈ দেখাই আছোঁ আৰু এইটো মন্দিৰ হয় ৰাস মহোৎসৱৰ এইটো চাওক আপোনালোকে আৰু এই ষ্টেজখনৰ কাষতে এনেকৈ এখন ষ্টেজ আৰু তাৰ কাষতে এনেকৈ আছে জুবিন দা এয়া চাব আৰু জুবিন দা এনেকৈ বনাইছে এয়া চাওক আপোনালোকে আৰু চাওক আৰু পৰিৱেশটো চাওক আপোনালোকে আৰু গাইজ এনেকৈ গেটখনৰ পৰা সোমাই আহি এনেকৈ এইটো মন্দিৰটোতো পাব ইয়াতে মানে ৰাস হয় মানে মেইন মন্দিৰ এইটো আৰু এতিয়া মানে ইফালে মন্দিৰৰ কাষতে আৰু এনেকৈ সোমাই আহিলে আপোনালোকে দেখা পাব কি বিভিন্ন নতুন নতুন বস্তু এইবাৰ মানে নতুন নতুনকৈ মানে দিছে কি বস্তু নতুন নতুনকৈ দিছে তো আপোনালোক দেখাইছোঁ A to Z গাইজ দিয়ক দেখাইছোঁ আৰু ইফালে আপোনালোকে আহি এনেকৈ দেখা পাব কি এটা গুহা এনেকৈ গুহা এটা বনাইছে সেইটো চাব পাৰে এনেকৈ ভিতৰলৈ সোমাই যাওঁ আৰু কি আছে আপোনাক দেখাইছোঁ আৰু গাইজ এনেকৈ গুহাৰ মাজত চাওক এই গুহাত কলাই দেখছি আৰু কলা দেখছি দিয়ক এতিয়া গুহা এনেকৈ গুহাই দি এনেকৈ ওলাই যাব লাগে আৰু গাইজ এনেকৈ আহি এই গুহাটোৰ পৰা আপোনালোক যেতিয়া ওলাই আহিব না তাৰপাছত ইফালে আহি বিভিন্ন ধৰণৰ বস্তু দেখিব ইফালে একফালৰ পৰা আপোনাক দেখাই দি আছোঁ কেনেকুৱা কি মানে এইটো চেল্ফি বনাব সম্ভৱ এয়া চাব পাৰে সেইটো চাওক আপোনালোকে এইফালে এইটো এনেকৈ বনাইছে কি চেল্ফি মানে হ'ব সেনে লাগছে আৰু গাইজ কি হয় নাজানো আৰু ইফালেও এটা ঘৰ দিছে এয়া চাব পাৰে এইটো মানে ঘৰ দিছে এনেকৈ এয়া চাওক পৰিৱেশটো আৰু ইফালে এনেকৈ জোলনা দিছে আৰু যিহেতু কালিদান নৈ এইটো কাষতে আপোনালোকে চাব পাৰে এইটো কালিদান নৈ আৰু এইফালে দলং দি গ'লে আপুনি খাৰা হৰা উঠিব পাৰিব এনেকৈ খাৰা হৰা পাৰিব এনেকৈ তিনিআলি হৈ আপোনালোক যদি আহে সেইটোতো ক'লোঁ সেয়াদি গ'লে আমাৰ এইফালে চিধা আহি গ'লে আপোনাৰ গোবিন্দপুৰ আৰু ইফালৰ পৰা আহিলে আপোনাৰ নিত্যানন্দ ইফালৰ পৰা চাউচি পূৰা মাজত আৰু চকটো আৰু সেইফালে কালিদান নৈ আছে আৰু ইফালে এখন মানে আদৰ্শ গাঁও দিছে আপোনালোকে এইটো যে দেখাই আছোঁ ভিতৰলৈ সোমাই কিনে এনেকুৱা বস্তু আৰু গৈছে আহি কিনে এইফালে দেখা পাব এখন মানে হেলিকপ্টাৰ এই চাব পাৰে আপোনালোকে বঢ়িয়াকৈ দেখাই দি আছোঁ ওচৰৰ পৰা সেইখন মানে হেলিকপ্টাৰ এনেকৈ মানে ফেন ঘূৰি যাব আৰু এইবিলাক আপোনালোক দেখা পাইছে ঘূৰি যাব আৰু বিভিন্ন সেই দিব আৰু পাংখা ঘূৰি থাকিব আপোনালোক দেখা পাইছে এয়া চাওক ভালকৈ একবাৰ চাই লওক আপোনালোকে পৰিৱেশটো কালিদানৰ পৰা আচলতে মানে কি ক'ম আৰু এইবাৰ মানে বনৈছে দিয়ক এনেকুৱা ৰাজ ধৰক মানে সেইখিনিতে মূৰ্তিবিলাক দিয়ে 2-এটা মূৰ্তি দিয়ে ধৰক এইবাৰ মানে গাঁও এনেকৈ আদৰ্শ গাঁও এখন বনাইছে কি থাকে এই বড়োসকলে বাথৌ পূজা কৰে নেকি এইডাল এনেকৈ মানে পূজা কৰে যি এইফালে মন্দিৰ আছে এটা এনেকৈ বনাইছে মানে ঘৰুৱা এটা পৰিৱেশ আৰু গাঁৱলীয়া পৰিৱেশত কি মানে বস্তু থাকে আচলতে প্ৰপাৰ মানে গাঁৱলীয়া পৰিৱেশত কি বস্তু থাকে সেইখিনি মানে ইয়াতে দেখাইছে
এইফালে আপোনালোকে যেতিয়া সোমাই আহিব না সোমাই আহি এনেকুৱা মানে আগৰ দিনৰ যি ঘৰবিলাক আছিলে আচলতে একদম মানে পুৰণা যিবিলাক মানে ঘৰ কেনেকুৱা আছিলে এইবিলাক চাওক আপোনালোকে পৰিৱেশটো এইফালে মাছ মৰা সঁজুলিও আছে এনেকুৱা বিভিন্ন ধৰণৰ ফুল চুল আছে আৰু কাষত গাঁৱৰ কাষত থাকে না ফুল চুল এনেকৈ মন্দিৰ চন্দিৰ কিবা এইটো সম্ভৱ মন্দিৰ নেকি গাইছ ভালকৈ মই জানা নাই বস্তুটো তো আপোনালোকে যদি জানে কমেণ্ট কৰি দিবচোন আৰু এইফালে চাওক বিভিন্ন ধৰণৰ এই টায়াৰ সৰু চলিবিলাক যে আগতে সৰুতে যে খেলিছিলোঁ মানে টায়াৰ দি সেনেকৈ মাৰি দি সেনেকৈ দাউৰি জাউৰি খেলিছিলোঁ এই বস্তুবিলাকো আছে সেয়া চাব পাৰে কি সুন্দৰ এটা পৰিৱেশ চাওক আপোনালোকে আৰু ঘৰৰ কাষত যে এই ফুলটো থাকে এই ফুলটোৰ নাম নাজানো এইটো কমেণ্ট কৰি দিবচোন আপোনালোকে কি ফুল এইটো আচলতে আৰু গৈছে এইফালে আহি পাব এটা কুঁৱা এনেকৈ বনাইছে এই ঘৰত যে কুঁৱা থাকে না এইবিলাক বনাইছে এইফালে বাথৰুম আছে সেইফালে মানে বাথৰুম বুলি কৈছোঁ দেচোন এইফালে এনেকৈ আছে আৰু এইফালে গলি এইটো ফাখৰী আচলতে ফাখৰী বুলি কয় আমাৰ ভাষাত ফাখৰী বুলি কয় দেচোন কিন্তু মানে ভঁৰাল আচলতে ভঁৰাল ইয়াত ধান চান থয় আচলতে এয়া চাওক আপোনালোকে আৰু এইফালে গলি এই গলি মানে ছাগলী বন্ধা হওক আৰু এইফালে এখন মানে চালি দিছে এনেকৈ ইয়াতো কিবা কিবি দিব ধৰক গৰু বন্ধা ধৰক সেনেকুৱা বস্তুবিলাক বনাই আছে আচলতে চাব পাৰে আৰু অহাকালিৰ পৰা ৰাস অহাকালিৰ পৰা 5 তাৰিখ যিহেতু 5 তাৰিখৰ পৰা ৰাস 9 তাৰিখলৈ 5 দিন আৰু এইফালেতো চাং এখন এই মানে চালি দিয়াৰ কথাটো ক'লোৱে আপোনালোকক আৰু ইয়াতে মানে এটা বস্তু আছে আপোনালোকে চাব পাৰে এইটো পাৰৰ বাহা এই চাওক আপোনালোকে পাৰবিলাক যি থয় না এইবিলাকত থয় আচলতে আৰু চাওক আৰু পৰিৱেশটো চাওক মানে পূৰা মানে গাঁৱলীয়া ভাইব এটা দিছে আপোনালোকে চাব পাৰে আৰু এইফালে আপোনালোকে আহি দেখা পাব কি এইখন মানে সেই আৰু আপোনালোকে মানে খেতি চেতি যি কৰে না ঘৰত এই কল ৰুচি ধৰক তামোল ৰুচি এইফালে শাকৰ খেতি কৰিছে চাওক কি ক'ম আৰু পূৰা মানে গাঁৱলীয়া পৰিৱেশ এটা আৰু গৈছে এইবিলাক যি জংঘলবিলাক দেখিছে ইয়াতো কিবা কিবি দি দিব আৰু কিবা কিবি বস্তু থাকিব ইয়াতে আৰু এইখন চাওক আপোনালোকে সেইখন মানে হেলিকপ্টাৰ এনেকৈ দিছে এনেকৈ মানে ৰছী দি এনেকৈ আহিব আৰু এনেকৈ অহা যোৱা কৰি থাকিব এইটো চাওক আৰু এইফালে শ্মশান দিছে এনেকৈ নতুন নতুন বস্তু আনিছে এয়া চাব পাৰে শ্মশান এনেকৈ বনাইছে কি ক'ম আৰু এইবাৰ মানে আল্টিমেট হ'ব ৰাইজ আপোনালোকে চাবলৈ আহিব ইয়াত 5 দিন অহাকালিৰ পৰা 9 তাৰিখলৈ তো আপোনালোকে চাবলৈ আহিব গাইছ তো এনেকৈ গাইছ আপোনালোকক ৰাসৰ মানে পুৱাৰৰ ৰাসৰ গোটেইখিনি পৰিৱেশটো আপুনি দেখালৈ নদী পাৰৰ পৰিৱেশটো আপোনাক দেখালোঁ ইয়াৰ মানে ৰাস মহোৎসৱৰ এনেকুৱা সভাপতি নহয় সম্পাদক ডাঙৰীয়া আছে তেখেতৰ পৰা জানো এনে পুৱাৰৰ ৰাসৰ এনে আজি এইবাৰ মানে কেনেকুৱা প্ৰস্তুতি চলিছে আমাৰ মানে কুঁৱাৰাৰ ৰাসৰ এইবাৰ 84 সংখ্যক ৰাস এইবাৰ আমাৰ যোৱা 84 বছৰৰ ভিতৰত এইবাৰ আমি কুঁৱাৰাৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে এটা নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছোঁ গতিকে আমাৰ এইবাৰ নদী পাৰত কি জানি দেখিছে আপুনি নিশ্চয় নদী পাৰতো আমি এখন আদৰ্শ গাঁও ডাইনো আৰু অহাকালি আমি ডাইনছৰ আৰু আনাকণ্ডাৰ মুক্ত বিচৰণ তাত দেখুৱাম আৰু এখন মানে এই হেলিকপ্টাৰ ওপৰেৰে উৰি অহা দেখুৱাম আমি আমাৰ মানে বিশেষ আকৰ্ষণ এইখিনি আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া আছে বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান আছে ডেন্স আছে আমাৰ সাংস্কৃতিক সন্ধিয়াত এইবাৰ মুখ্য আকৰ্ষণ আছে অষ্ট্ৰিয়ানা দিহিঙীয়া আৰু সনদ দাস বাকী আমি গোটেই অনুষ্ঠানখিনিতে সমূহ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি বিচাৰিছোঁ তো গোটেইখিনি কথা আপোনালোকক বুজাই ক'লে তো সকলোৱে আহিব ৰাস চাবলৈ ইয়াত 5 দিন ৰাস হয় আপোনালোক 5 তাৰিখৰ পৰা 9 তাৰিখলৈ তো সকলোৱে আহিব বুলি আশা থাকিল আপোনালোকৰ তাতে মানে কুঁৱাৰৰ ৰাসতো আপোনাৰ বস্তুখিনি দেখাই আহিলোঁ তাৰে মানে এটা অংশ ধৰক ইয়াত মানে ডাইনছৰ বনাই আছে ইয়াত চাব পাৰে এনেকৈ এইটো এনেকৈ বনাইছে এইটো মানে কালাৰ কৰিছে এয়া চাব পাৰে আপোনালোকে আৰু এইফালে কষ্টিউম বঢ়িয়াকৈ আছে আৰু বস্তুখিনি তো চাওক আপোনালোকে কেনেকুৱা বনাইছে আৰু গৈছে আপোনালোকে ডাইনছৰটো তাত দেখা পালে আপোনালোকে আৰু এইফালে চাওক এনাকণ্ডা এনেকৈ বনাইছে এয়া চাওক বঢ়িয়াকৈ কালাৰ চালাৰ কৰিছে এনেকৈ চাওক আপোনালোকে আৰু এইফালে গৈছে এনেকৈ মুখো এনেকৈ মেল দিব পাৰি এয়া চাওক আপোনালোকে এই ভিতৰত এনেকৈ মানে এই চাওক গিল দিব এনেকৈ এই চাওক ভিতৰৰ পৰিৱেশ চাওক আৰু গেছ কেনেকৈ মানে চলিব এই চাকা আছে এনেকৈ চলি যাব সেই চাব পাৰে তলত চাকা আছে এনেকৈ আৰু এইফালে মানুহটো মানে এই তলেদি এনেকৈ সোমাই যাব এই তলত থাকিব মানুহটো এনেকৈ মানে চলাই থাকিব এনাকণ্ডা এয়া চাওক আপোনালোকে আৰু গেছে এইবিলাক যি দেখা পালে আপোনালোকে এইবিলাক যি বনাইছে মানে এখেতে বনাইছে আমাৰ গাঁৱৰে হয় গোবিন্দপুৰৰ তো খুৰাৰ নামটো একবাৰ কৈ দিবচোন অৰুণ শৰ্মা তেখেতৰ নাম আৰু তেখেতে মানে বেতৰ মানে বস্তুবিলাক বনায় আপোনালোকক যদি লাগে না এইবিলাক ধৰক এনেকুৱা মানে বেতৰ এনেকৈ বস্তুবিলাক চাওক আপোনাৰ বেতৰ বিভিন্ন ধৰণৰ বস্তু আৰু আপুনি মানে বেতৰ মানে অৰ্ডাৰ ৰাখে নেকি অৰ্ডাৰ ৰাখি মানে কৰে আৰু বস্তুখিনি তো আপোনালোকক যদি লাগে না এইবিলাক ধৰক মানে বেতৰ কিবা কিবি বস্তু ধৰক হওক মূৰা হওক এনেকৈ এই আপোনালোক দেখা পাইছে এই মূৰা বনাইছে এনেকৈ তাৰ ভিতৰতো আছে এনেকৈ তো এইবিলাক যে আপোনালোক দেখা পাইছে চব মানে বেতৰ এইবিলাক হয় আপোনালোকে চাব পাৰে
আৰু এইফালে আপোনাৰ চাব পাৰে এইফালে এনেকুৱা বেতৰকৈ বনাইছে ফুলদানি বনাইছে এনেকুৱা বিভিন্ন ধৰণৰ বস্তু আৰু এইবিলাক চাব পাৰে বেতৰ এনেকৈ এইবিলাক এনেকৈ মূৰা বনাইছে চকী বনাইছে তো আপোনালোকক যদি লাগে না এখেতৰ লগত মানে কণ্টেক্ট কৰিব পাৰে আৰু মানে আপুনি মানে এই বস্তুটো কিমান বছৰৰ পৰা বনাই আছে 13 বছৰ বয়সৰ পৰা বনাইছে এবাৰ মানে কুঁৱাৰৰ ৰাসত আপুনি মানে এনেকৈ মানে ডাইনেছৰ ধৰক আৰু মানে এনাকণ্ডা এনেকৈ আপুনিয়ে বনাইছে বনাইছে আৰু আগতো দেখাইছো এই পাৰগাৰগছি তো আপোনালোক যদি লাগে না এইবিলাক বস্তু আপোনালোকে মানে কণ্টেক্ট কৰিব পাৰে মোৰ ফোন নাম্বাৰটো মানে ইয়াত মানে দি দিম আৰু ডেছক্ৰিপশ্যনটো দি দিম যদি আপোনালোক লাগে না কণ্টেক্ট কৰিব পাৰে মানে অৰ্ডাৰ ৰাখিলে সেই অনুযায়ী মানে আপোনালোক বনাই মানে দিব পাৰিব তো এইখিনি আছিল যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে এনেকৈ আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কুঁৱাৰৰ ৰাসৰ প্ৰস্তুতি যদি ভাল পালে তেতিয়াহ'লে কোনোবা যদি মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু যিমান পাৰি শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই দিয়ক নেক্সট ভিডিঅ'ত লগ পাইছোঁ